মুখ্যমন্ত্ৰীৰ উচ্ছেদ অভিযানলৈ সমৰ্থন ছাত্ৰ সংগঠনৰ প্ৰশাসনৰ বুলডোজাৰ সলনি ছাত্ৰ সংগঠনৰ তৎপৰতাত উচ্ছেদ কাৰ্য কামৰূপৰ নগৰবেৰা ৰাজচক্ৰৰ অধীনৰ চৰকাৰী ভূমি বেদখল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত শ লোকৰ অবৈধ দখল উজনিৰ পৰা নামনিলৈ এটা মিয়া হটাও অভিযান আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে দখলকাৰীক পুলিয়ে পুখাই উভালি পেলোৱা হ'ব তাৰ মাজতে বিশেষ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইয়া হৈছে নগৰবেৰাৰ দৃশ্যাংশ মুখ্যমন্ত্ৰীৰ উচ্ছেদ অভিযানলৈ সমৰ্থন জনাইছে ছাত্ৰ সংগঠনে প্ৰশাসনৰ বুলডোজাৰ সলনি ছাত্ৰ সংগঠনৰ তৎপৰতাত উচ্ছেদ কাৰ্য ছাত্ৰ সংগঠনে এয়া উচ্ছেদ কাৰ্য চলাইছে কামৰূপৰ নগৰবেৰা ৰাজচক্ৰৰ অধীনৰ চৰকাৰী ভূমি বেদখল কৰিছিল একাংশ লোকে আৰু ছাত্ৰ সংগঠন একত্ৰিত হৈ তেওঁলোকক উচ্ছেদ কৰিছে মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত শ লোকৰ অবৈধ দখল গৱেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ৰহস্যজনক স্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে এতিয়া ৰাইজে পশ্চিম কামৰূপ ছাত্ৰ সন্থা স্থানীয় যুৱকৰ তৎপৰতাত এনেধৰণে তেওঁলোকে মাৰ বান্ধি উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে আমি আপোনালোকক একাংশ ঘৰ দেখুৱাইছো প্ৰথমতে এটা ঘৰ তাৰপিছত টিনৰ বেৰ দি এনেধৰণে ঘৰ সাজ দিছিল একাংশ ৰহস্যজনক লোকে একাংশ সন্দেহজনক লোকে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যেহেতু মন্তব্য কৰিছে যে চৰকাৰী ভূমি কোনো কাৰণতে বা সত্ৰৰ ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ'ব তিনিটা প্ৰজন্ম থাকিব লাগিব তেতিয়াহে মাটিৰ পট্টা দিয়া হ'ব বা থাকিবলৈ দিয়া হ'ব আৰু তাৰ পাছতে ছাত্ৰ সংগঠনসমূহেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক সঁহাৰি জনাই তেওঁলোকে হাতে কামে লাগি পৰিছে মাৰ বান্ধি ওলাই গৈছে উচ্ছেদ চলাবলৈ আৰু এফালৰ পৰা এনেধৰণে ঘৰ ভাঙিছে ছাত্ৰ সংগঠনে লাগিব আছে হেংদাং লোৱা নাই দলে হেংদাং লক্ষা নাই হেংদাং লোৱালে লাঠি হাতত ল'ব লগা হৈছে আজি মানে এই কাৰণে ল'ব লগা হৈছে যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি শ বিঘা মাটি বেদখল হৈ আছে বৰ্তমান প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হ'লোঁ আপোনালোকে হ'লে তাক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এটাই দাবী জনাইছোঁ যি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি শলাগ লৈছোঁ যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলতো তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছোঁ এই সংক্ৰান্তত মই নগৰপালিকা চক্ৰ বিষয়া ৰাজচক্ৰ বিষয়া উৎপল কুমাৰ ডেকাক যোগাযোগ কৰিছিলোঁ তেওঁলোকৰ ফোনত বাৰ্তালাপ হ'ল নিশ্চয়কৈ সহযোগিতা আগবঢ়াব তেওঁ কল আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছোঁ নিশ্চয়কৈ আশ্বাস দিছে তেওঁলোকে আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই যিহেতু আমাৰ ভূমি আমাৰ অঞ্চলৰ ভূমি আজি আমি হাতে কামে লাগি গৈছোঁ আৰু অনাগত দিনত বহুতকেইটা ঘৰ ভাঙিলেও আমি বহুত আঘাতপ্ৰাপ্ত হ'লোঁ অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম আজি ইয়াতে আহিছোঁ আজি আমি বুলিয়ে নহয় আজি বুলি নহয় আমি প্ৰায় ইয়াতে লক্ষ্য ৰাখিম এই অঞ্চলটো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা